জুবিনে কি ক'ব তো ই মৃণালী বদমাছ আচলতে ই বহুত কাম কৰি আছে মোক নোকোৱাকৈ তো ময়ো সময় দিব পৰা নাই বাৰু ময়ো কামত ব্যস্ত হৈ আছোঁ তো ভাল এখন চিনেমা বনাইছে ইহঁতে মালামাল বইজ তো কথাটো হ'ল সেইটো তো সকলো চাবলৈ যাব হললৈ গ'লেই হ'ল নাই সেইটো নহয় আচলতে মোৰ যেতিয়া খুজতিটো নাহে এইটো ষ্টেজত যাব লাগিব না এইটো মুডৰ লগত কথা আছে কিছুমান সেইটোৱে কথা কি পেন এইটো এচি হওক পেন পেন এচি হওক ডিচি হওক পেন পেন আৰু ঢাক খাই আছে তই আৰু মই ঘণ্টা খাতি নকৰোঁ ঘণ্টা মই কাকো খাতি নকৰোঁ মই চিধা মানুহ হয় জেং কৰিলোঁ মই জেং কৰিম ঘণ্টাও খাতি নকৰোঁ মোক জেং কৰিলে মই জেং কৰিম কিন্তু চিধা কথা চ' মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই সৰুৰ পৰা পাইছোঁ ইয়াক তুমি একেলগে বহুত জেগা ঘূৰিছোঁ তো এতিয়া কওঁ যে এইবোৰ তোৰ খুচুৰা খুচুৰি এইবোৰ বাদ দিব লাগে তোৰ কা আন্দোলন বহুত হৈ গ'ল এতিয়া আমি সেউজ বিপ্লৱ অৰ্থনৈতিক বিপ্লৱ এইবিলাকৰ লগত গোটেই নতুন নতুন প্ৰজন্ম লাগি আছে চ' তেওঁলোকক মই কৈছোঁ যে তোমালোকে তাত মনোনিৱেশ কৰা কিন্তু আন্দোলন সদায় যদি অসমৰ ল'ৰাবিলাকে ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈ আন্দোলন কৰে কোনোবা ভাড়াঘৰত আছে গুৱাহাটীত এই হোটেলত কাম কৰিছে সিহঁতে আন্দোলন কৰিছে তোৰ জেলত সোমোৱাই থৈছে গোটেই গোটেই সোপাকে মই উলিয়াই অনাৰ মোৰ কেপাচিটি নাই তো মই কওঁ গোটেইখিনি এটা নতুন বিপ্লৱ পথাৰ আমাৰ আৰু বজাৰ আমাৰ চ' তাৰ লগত জড়িত হ'ব লাগে ইতিমধ্যে আমি অসমৰ বিভিন্ন জেগাৰ পৰা ফোন কলছ আহিছে মোক লগ পাইছে চ' মই এই প্ৰজেক্টটো আৰম্ভ কৰিছোঁ গতিকে মই আজি আৰু ইয়াতে কা আন্দোলনৰ কথা নকওঁ সেইটো কোনো এইটো প্ৰাসংগিক কথা নহয় চ' মই সদায় আছোঁ কা আন্দোলনৰ লগত মই আছোঁ সদায় থাকিম সেইটো বেলেগকৈ আৰু কোনোবাই জুবিন গাৰ্গক কোনোবাই খুজিব নালাগে